জীৱনত সফলতা লাভ কৰিবলৈ বিভিন্ন দিশত মনোযোগেৰে কাম কৰাটো প্ৰয়োজনীয়। আজি ভিডিঅ'টোত কেইটামান মূল দিশৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে, যিবোৰ অনুসৰণ কৰি সফলতা লাভ কৰিব পাৰি। ১ নম্বৰ, লক্ষ্য স্থাপন। সফলতা লাভৰ প্ৰথম পদক্ষেপ হ'ল লক্ষ্য স্থাপন কৰা। লক্ষ্য স্পষ্ট, পৰিমাপযোগ্য আৰু লাভযোগ্য হ'ব লাগে। সঠিক লক্ষ্য নিৰ্ধাৰণ কৰিলে আগবাঢ়ি যোৱাৰ পথ অতি সহজ হৈ পৰে। দৈনন্দিন, সাপ্তাহিক আৰু দীঘলীয়া লক্ষ্য স্থাপন কৰি সেইসমূহ পূৰণৰ চেষ্টা কৰিব লাগে। ২ নম্বৰ, সময়ৰ সঠিক ব্যৱস্থাপনা। সময়ৰ সঠিক ব্যৱস্থাপনা সফলতাৰ গুৰুত্বপূৰ্ণ উপাদান। সময়ত কাম সম্পন্ন কৰিবৰ বাবে এক সময়সূচী বনাব লাগে। সময়ৰ অপচয় কমাই মূল কামসমূহত ধ্যান দিব লাগে। অগ্ৰাধিকাৰ ভিত্তিত কামসমূহৰ তালিকা প্ৰস্তুত কৰি সম্পন্ন কৰা উচিত। ৩ নম্বৰ, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম। অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম সফলতাৰ মূলমন্ত্ৰ। পৰিশ্ৰমৰ কোনো বিকল্প নাই। যিকোনো কামৰ বাবে মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। নিয়মিত অধ্যয়ন, অনুশীলন আৰু কামত স্থিৰতা ৰখা আৱশ্যক। ৪ নম্বৰ, শৈক্ষিক আৰু ব্যক্তিগত উন্নয়ন। নিজৰ শৈক্ষিক আৰু ব্যক্তিগত দিশৰ উন্নয়ন অব্যাহত ৰাখিব লাগে। নতুন নতুন জ্ঞান অৰ্জন, দক্ষতা বিকাশ আৰু অনুশীলন কৰাটো অতি গুৰুত্বপূৰ্ণ। শৈক্ষিক দিশত আগবঢ়া, যেনে নতুন পাঠ্যক্ৰম, অনলাইন কোৰ্চ আৰু প্ৰশিক্ষণৰ পৰা শিকিব পাৰি। ৫ নম্বৰ, আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ। আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱৰ দ্বাৰা কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰি। নিজৰ ওপৰত বিশ্বাস ৰাখি আৰু কষ্টৰ সময়ত ইতিবাচক চিন্তা ধাৰণ কৰি আগবাঢ়িব লাগে। সফল ব্যক্তিসকলে সৰু সৰু সফলতাবোৰৰ দ্বাৰা আত্মবিশ্বাস লাভ কৰে। ৬ নম্বৰ, শৃংখলাবদ্ধ জীৱন। শৃংখলাবদ্ধ জীৱন যাপন সফলতাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ। দৈনন্দিন জীৱনত শৃংখলা, পৰিকল্পনা আৰু নিয়মিত কাৰ্যসূচী অনুসৰণ কৰি আগবাঢ়িব লাগে। সময়ত কাম সম্পন্ন কৰিবলৈ শৃংখলা অতি প্ৰয়োজন। ৭ নম্বৰ, সঠিক ব্যক্তিৰ সংস্পৰ্শ। সফলতা লাভৰ বাবে সঠিক ব্যক্তিৰ সংস্পৰ্শত থকাটো গুৰুত্বপূৰ্ণ। ইতিবাচক, উদ্যমী আৰু সফল ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আৰু তেওঁলোকৰ সৈতে সময় কটালে নিজকে অধিক অনুপ্ৰাণিত কৰিব পাৰি। ৮ নম্বৰ, স্বাস্থ্যৰ যত্ন। স্বাস্থ্যৰ যত্ন সফলতাৰ গুৰুত্বপূৰ্ণ দিশ। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ঠিক থাকিলে কামত অধিক মনোনিৱেশ কৰিব পাৰি। নিয়মিত ব্যায়াম, পৰিমিত আহাৰ আৰু মানসিক শান্তি সফলতাৰ মূল চাবিকাঠি। উপযুক্ত দিশবোৰৰ ওপৰত মনোনিৱেশ কৰি জীৱনত সফলতা লাভ কৰিব পাৰি। সফলতা কোনোদিনে সহজ নহয়, কিন্তু যথাযথ পৰিকল্পনা, অধ্যৱসায় আৰু ইতিবাচক মনোভাৱৰ দ্বাৰা যিকোনো লক্ষ্যত উপনীত হোৱা সম্ভৱ।